সাংবাদিক বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে অৱগত বা আমি অসমৰ ৰাইজেও এই বিষয়ে বহু দিনৰ পৰা আলোচনা কৰি আহিছিল যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি বৃন্দাবনী বস্ত্ৰ মহাৰাজ নৰনাৰায়ণৰ অনুৰোধক্ৰমে নিৰ্মাণ কৰিছিলে আৰু কালক্ৰমত এই বৃন্দাবনী বস্ত্ৰখন অসমৰ পৰা টিবেট হৈ লণ্ডন ফ্ৰান্স এনেকুৱা বিভিন্ন স্থানলৈ যায়গৈ আৰু এই বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাৰ মাজত আলাপ আলোচনাও হৈছে বৃন্দাবনী বস্ত্ৰখন অন্তত অসমৰ মানুহে চাব পাৰক তাৰ কাৰণে বহুতো প্ৰয়াস আৰু প্ৰচেষ্টাও চলোৱা হৈছে আৰু বিশেষকৈ ইউৰোপৰ তিনিটা মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন আছে কোনখন আসল বৃন্দাবনী বস্ত্ৰ তাক লৈও বিভিন্ন সময়ত আমাৰ মাজত বিভিন্ন কথা আলোচনা হৈছে এই বিষয়ে আমাৰ ব্ৰিটিছ মিউজিয়ামৰ কিউৰেটৰ ৰিচাৰ্ড ব্লাটনছ তেখেতে এখন কিতাপ লিখিছিলে সেই কিতাপখনত বৃন্দাবনী বস্ত্ৰৰ বিষয়ে বহুখিনি কথা সংলগ্ন হৈ আছে তাৰ ফেব্ৰিক কেনেকুৱা তাৰ বনোৱা ষ্টাইলটো কেনেকুৱা আছিল আৰু ইয়াৰ লগত জড়িত যিটো আমাৰ আধ্যাত্মিক ইতিহাস তাৰ বিষয়েও তেখেতে বৰ্ণনা কৰিছিল তেখেত অসমলৈ আহিছিলে আৰু কেইবছৰমান আগতে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত তাত থকা বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শনো কৰা হৈছিলে আজি যদি আমি কোনোবাই বৃন্দাবনী বস্ত্ৰখন চাব বিচাৰো তেতিয়াহলে আগতীয়াকৈ মেইল দি ব্ৰিটিছ মিউজিয়ামৰ পৰা এপইণ্টমেণ্ট ল'ব লাগে আৰু নিৰ্দিষ্ট দিনতহে গৈ আমি তাক চাব পাৰোঁ কাৰণ এতিয়া ব্ৰিটিছ মিউজিয়ামে কাপোৰখনৰ বা টেক্সটাইলৰ বয়স বাঢ়ি যোৱাৰ কাৰণে নৰ্মেল ডিছপ্লে তাত বন্ধ কৰি তাক আছুতীয়াকৈ ৰাখি থৈছে যাতে কোনো ধৰণে বতাহৰ লগত বা বাহিৰৰ প্ৰদূষণৰ লগত কাপোৰখনৰ কোনো সম্পৰ্ক নহয় ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন মই নিজে চাইছিলোঁ গৈ বিধানসভাৰ অধ্যক্ষ থাকোঁতে ৰঞ্জিত দাস ডাঙৰীয়াই ফ্ৰেন্সত থকা বৃন্দাবনী বস্ত্ৰখনো তেখেতেও গৈ চাইছিলেগৈ দুইখনৰ মাজত কোনখন আচল কোনখন পৰৱৰ্তী সময়ত বনোৱা কোনখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হাতেৰি বনোৱা পাৰ্থক্যটো ধৰিব নোৱাৰি আৰু ইয়াৰ বিষয়ে বহুখিনি চৰ্চাৰ প্ৰয়োজন আছে যি নহওক অসম চৰকাৰে বিভিন্ন সময়ত আমি ব্ৰিটিছ মিউজিয়াম ফ্ৰেন্স আৰু এই ধৰণে য'তে আমি যেনেকৈ খবৰ শুনিছিলোঁ যে বৃন্দাবনী বস্ত্ৰ ইয়াতে আছে আমি সকলোৰে লগত সদায় যোগাযোগ কৰি আছিলোঁ যে অন্ততঃ এবাৰ আমাক যদি দিব নোৱাৰেও আৰু আমি লোৱাটোতো অসুবিধা আছে কাৰণ সেই ধৰণৰ যি তাত সংৰক্ষণ কৰি যি ধৰণে ৰাখিব লাগে তেনেকুৱা ব্যৱস্থা আমাৰ অসমত নাই যি নহওক আমি খুব চেষ্টা কৰিছিলোঁ যে অন্ততঃ অসমৰ মানুহে চাব পৰাকৈ বৃন্দাবনী বস্ত্ৰখন এবাৰ অসমলৈ লৈ অহা যাওক আমি বহুদিন ধৰি চেষ্টাও কৰিছিলোঁ ব্ৰিটিছ মিউজিয়ামত মই নিজেও গৈছিলোঁ ফ্ৰেন্সত আমাৰ অধ্যক্ষ থাকোঁতে ৰঞ্জিত দাস ডাঙৰীয়াও গৈছিলে কিন্তু কোনেও কেতিয়াও আমাক সঁহাৰি দিয়া নাছিল যোৱা কিছুদিনত আমি আকৌ এবাৰ প্ৰচেষ্টা চলাইছিলোঁ যে আমি অন্ততঃ বৃন্দাবনী বস্ত্ৰখন আমাৰ জীৱনকালত এবাৰ আমি অসমলৈ আনিব পাৰোঁ নেকি শেহতীয়াকৈ আমাৰ বাবে এটা আনন্দৰ বিষয় যে ব্ৰিটিছ মিউজিয়ামে
তেওঁলোকে আমাক এখন পত্ৰ লিখিছে আৰু তেওঁলোকে আমাক কৈছে যে কেইটামান কণ্ডিশ্যন যদি আমি পূৰা কৰিব পাৰোঁ তেতিয়াহ'লে 2027 চনত তেওঁলোকে বৃন্দাবনী বস্ত্ৰখন অসমত 18 মাহৰ কাৰণে অহাৰ বাবে তেওঁলোকে ব্যৱস্থা হাতত ল'ব আৰু তেওঁলোকে আমাক কৈছে যে এই ক্ষেত্ৰত আমাক ব্ৰিটিছ মিউজিয়াম আৰু আমাৰ মাজত যিটো যোগাযোগ এই যোগাযোগটো JSW নামৰ যিটো কোম্পানী আছে তেওঁলোকৰ CSR এক্টিভিটিয়ে হৈছে আৰ্ট আৰু ক্ৰাফটৰ ওপৰত কাম কৰা তেওঁলোকে ইনিচিয়েটিভ লৈ ব্ৰিটিছ মিউজিয়াম আৰু আমাৰ মাজত এটা সম্পৰ্ক কৰি দিছিলে এতিয়া তেওঁলোকে আমাক কেইটামান কথা কৈছে এটা তেওঁলোকে আমাক কৈছে যে ডিজিটেল এক্সপেৰিয়েন্সৰ কাৰণে তেওঁলোকে এই বছৰে বৃন্দাবনী বস্ত্ৰখন আমাক দেখুৱাব খুজিব অৰ্থাৎ কলাক্ষেত্ৰত আমি গ'লো তাৰ পৰা আমি ডিজিটেলি ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শিত হৈ থাকিব আৰু আমি ডিজিটেলি তাক অন লাইভ চাব পাৰিম অৰ্থাৎ য'ত আমাৰ কিয়ক্স থাকিব তাতে গৈ আমি থিয় হলো বৃন্দাবনী বস্ত্ৰখন লণ্ডনত থাকিব আৰু ইয়াৰ পৰাই বস্ত্ৰখন আমি প্ৰত্যক্ষ কৰিব পাৰিলোঁ দ্বিতীয় তেওঁলোকে কৈছে যে এটা নতুন মিউজিয়াম অসমত বনাব লাগিব যিটো মিউজিয়াম বৃন্দাবনী বস্ত্ৰখন ৰাখিব পৰা পৰিৱেশৰ ষ্টেণ্ডাৰ্ডৰ হ'ব লাগিব তাৰ গোটেই ভিতৰৰ যিটো ব্যৱস্থা হ'ব গ্লাছ বা আন ধৰণৰ ব্যৱস্থা হ'ব সেই বস্তুটো বৃন্দাবনী বস্ত্ৰখন আনিলে তাক ৰাখিব পৰা পৰ্যায়ত অৰ্থাৎ ই যাতে কোনো কাৰণে ক্ষতি নহয় তেনেকুৱা আপ টু ডেট এটা সংগ্ৰহালয় আমাৰ চৰকাৰে বনাব লাগিব গুৱাহাটীৰ মিউজিয়াম কলাক্ষেত্ৰ তেওঁলোকে পৰিদৰ্শন কৰি গৈছে আৰু তেওঁলোকে কৈছে যে সেইটো পৰ্যায়ত নহ'ব ষ্টেট অফ আৰ্ট এটা মিউজিয়াম বনাব লাগিব আৰু যদি আমি ষ্টেট অফ আৰ্ট মিউজিয়ামটো আমি বনাব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে কৈছে যে উই আৰ এক্টিভলি ৱৰ্কিং টুৱাৰ্ডছ দ্য লোন অফ দ্য টেক্সটাইল টু বোথ CSMBS ইন মুম্বাই এণ্ড টু আছাম ইন 2027 অৰ্থাৎ আমি যদি মিউজিয়ামটো বনাব পাৰোঁ তেওঁলোক সন্তুষ্ট হয় 2027 চনত ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন আমি অসমত আনিব পাৰিম আৰু এবাৰ যদি ব্ৰিটিছত থকাখন আমি আনিব পাৰোঁ সেইখন যদি তাৰ প্ৰদৰ্শনীটো সুকলমে হৈ যায় তেতিয়াহ'লে আন মিউজিয়ামত থকাও বৃন্দাবনী বস্ত্ৰ অসমত অনাত অসুবিধা নহ'ব ৰাজ্য চৰকাৰে মিউজিয়াম কেনেকৈ বনাম কি বনাম আমাৰ গোটেই তাৰ অভিজ্ঞতাও নাই JSW গ্ৰুপে অসমত এজ এ পাৰ্ট অফ CSR এক্টিভিটি তেওঁলোকে এটা মিউজিয়াম আমাক বনাই দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে মিউজিয়ামটো বনাব আৰু অসম চৰকাৰক উপহাৰ স্বৰূপে তেখেতসকলে তাক উভতাই দিব they will construct and they will give back to Assam as a gift তেওঁলোকে বনাই পেলাই যোৱা কেবিনেটত আমি আমাৰ খানাপাৰাৰ সেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিটো ফাৰ্ম আছে তাত যিটো কনষ্ট্ৰাক্টেড আসাম টাইপৰ সৰু সুৰা ঘৰ বনোৱা আছে তাতে আমি এবিঘা মাটি দিছোঁ যাতে বৃন্দাবনী বস্ত্ৰ আনিবৰ কাৰণে মিউজিয়ামটো আমি বনাব পাৰোঁ যিহেতু খানাপাৰা ফিল্ডখন থাকিব পাৰ্কিং আদিৰো সুবিধা হ'ব যেতিয়া বস্ত্ৰখন আহিব থুলমূলকৈ ক'ব গ'লে আমি এইখিনিয়ে যে বহুদিনৰ মূৰত আমি বৃন্দাবনী বস্ত্ৰখন অনাৰ বাবে এটা যিটো সফলতা সেই সফলতাৰ দিশত আগবাঢ়িছোঁ ব্ৰিটিছ মিউজিয়ামে মোক সেপ্টেম্বৰত লণ্ডনলৈ যাবলৈ নিমন্ত্ৰণো কৰিছে যে আপুনি আহক বাকি থকা কথাখিনি পাতিম সেপ্টেম্বৰত যোৱাত অসুবিধা হ'ব অক্টোবৰ নৱেম্বৰত এবাৰ মই যাবৰ কাৰণে চেষ্টা কৰিম যাতে গোটেইটোক চূড়ান্ত ৰূপ দিব পাৰি এই বিষয়ে ব্ৰিটিছ মিউজিয়ামৰ পৰা অহা যিখন চিঠি সেইখন আমি আপোনালোকক দি দিম যাতে আপোনালোকে বিষয়টো
আৰু অলপ হৃদয়ঙ্গম বা আৰু অলপ বস্তুটো ইন ডেপথত বুজিব পাৰে সো তেওঁলোকে আমাক লিখিছে যে মিউজিয়ামটো যদি তেওঁলোক সন্তুষ্ট হয় in preparation for a future loan of the textile will shortly share our recommendation on environmental and security standards that should be considered during the building development অর্থাৎ তেওঁলোকে আমাক দিব যে কেনেকে environmental norms হ'ব কেনেকে security standard হ'ব সেইখিনি তেওঁলোকে আমাক জনাব তেওঁলোকৰ standard মতে আমি তাক বনাব লাগিব আর স্বাভাৱিকতে ব্ৰিটিছৰ ষ্টেণ্ডাৰ্ড মতে যদি আমি বনাব পাৰো সেম ষ্টেণ্ডাৰ্ড উইল এপ্লাই টু ফ্ৰেন্স অলসো ইন এ লেটাৰ পিৰিয়ড গতিকে এটো আমাৰ কাৰণে খুব এটা আনন্দৰ বতৰা বৃন্দাবনী বস্ত্ৰখন আপোনালোকে সকলোৱে দেখিছে আগতে মাজতে এনেকে তাক প্ৰেজেন্টেচন কৰা হৈছিল ব্ৰিটিছ মিউজিয়ামত কিন্তু আজিকালি টেক্সটাইলখন অলপ উৱলি যোৱা কাৰণে তেওঁলোকে তাক খুব সংৰক্ষণ কৰি ৰাখে আৰু মানুহে চাব খুজিলেও বহুদিন আগৰ পৰাই এপইন্টমেন্ট ল'ব লাগে এই ক্ষেত্ৰত আমাক আমি ভাৰত চৰকাৰেও লিখিছো আৰু তেখেতসকলে আমাক যেটো সোভেৰেন গ্যাৰান্টি দিব লাগে যে কাপোৰখন উভতি যাব সেই গ্যাৰান্টিও দিবৰ কাৰণে আমি ভাৰত চৰকাৰক ইতিমধ্যে লিখিছো জয়শংকৰ ডাঙৰীয়াক মই আগষ্টতে তেওঁক চিঠি লিখিছো তেওঁ ব্ৰিটিছ ভাৰতস্থ ব্ৰিটিছ ৰাষ্ট্ৰদূতক ভাৰতৰ ব্ৰিটিছ ৰাষ্ট্ৰদূতক এই ক্ষেত্ৰত আমাক সহায় কৰাৰ কাৰণে নিৰ্দেশ দিছে আৰু বেসিক্যালি অসম চৰকাৰ জেএসডব্লিউ আৰু ইণ্ডিয়ান এম্বাসেডৰ ইন ব্ৰিটেইন আমি তিনিওটা একেলগে লগ লাগি এই কামটো আগবঢ়াই নিছো মই ভাবো যে বহুকেইটা কাম যোৱা 5 বছৰত হ'ল চৰাইদেউ মৈদামৰ পৰা অসমীয়া ধ্ৰুপদী ভাষালৈকে আৰু এটা বহুদিনীয়া ৰাইজৰ সপোন এটা বাস্তৱত ৰূপায়িত হোৱাৰ দিশত আগবাঢ়িছে আপোনালোকক আমি চিঠিখনৰ কপি এটা দি দিম আপোনালোকে এই ক্ষেত্ৰত আৰু অলপ অনুভৱ কৰিব পাৰিব যদি আপোনালোকৰ এই ক্ষেত্ৰত কিবা প্ৰশ্ন আছে তেতিয়া আপোনালোকে আমাক সুধিব পাৰে Mahapurush Srimanta Shankardev has created a textile which in Assam we call Brindabani Brastra. That textile depicted Dasavatar of Lord Krishna along with his other activity basically during his period as a child so that textile is in British Museum and other museum of Europe we have tried for last so many years that to bring back the textile at least as a loan so that people of Assam can see it because we have heard about that and we have never seen that except those who have gone to London and has the opportunity to see it personally. We are working closely now with British Museum and JSW and also we are collaborating with Indian Ambassador to Britain. Finally, British Museum has written to us that if we can construct a museum of as per required environmental standard, then they are willing to give us the textile as a loan for 18 months in the year 2027. So this is a good progress and Assam government has already allotted the land. JSW has already assured us that they will construct the museum under CSR and give it back to Assam government. We have allotted the land, so action has started and I believe that by 2027 we will be able to bring back the Brindabani Bastra of British Museum at least as a loan so that people of Assam can see that textile and offer their bhakti
to Lord Krishna. যদি আপোনালোকৰ কিবা যদি খুদিব আছে খুদিব পাৰে যদি সেইকেইটা টাৰ্মছ এণ্ড এতিয়াতো তেওঁলোকে লোন বুলি দিছে পিছত যেতিয়া লোন এগ্ৰিমেণ্টখন আমি সহি কৰিম এইটোতো খুব প্ৰাৰম্ভিক মিউজিয়াম হ'ব ব্ৰিটিছৰ পৰা মানুহ আহিব মিউজিয়ামটো চাব তেওঁলোকে চাই পেলাই ওকে কৰিব তাৰ পিছত আমাৰ লগত টাৰ্মছ এণ্ড কণ্ডিশ্যন কৰিব ভাৰত চৰকাৰৰ এটা সোভেৰেন গ্যাৰেণ্টিও লাগিব যে 18 মাহ পিছত টেক্সটাইলখন আকৌ উভতি যাব কাৰণ যদি ইয়াতে যাতে আমি ৰাখি নথওঁ আকৌ টেক্সটাইলখন মুম্বাইটো প্ৰদৰ্শন কৰাব খুজিছে ব্ৰিটিছ মিউজিয়ামে গতিকে ইয়াত এখন কিতাপ আছে আপোনালোকে কেতিয়াবা ৱেবছাইটত দেখিলে পাব পাৰিব ইয়াত এখন বুক আছে যে এটা মিউজিয়ামলৈকে কেনেকৈ লোন দিয়ে ইণ্টাৰনেশ্যনেল টুৰিং এক্সিবিশ্যন লোন গাইডলাইনছ বুলি ব্ৰিটিছ মিউজিয়ামৰ এখন কিতাপ আছে ইয়াত থকা গোটেইকেইটা চৰ্ত আমি পুৰা কৰিব লাগিব এখন মস্ত কিতাপ হয় ইয়াত গোটেইকেইটা চৰ্ত আছে বহুতবিলাক আপোনালোকে ৱেবছাইটত গ'লে ব্ৰিটিছ মিউজিয়ামৰ দেখাও পাব এই গোটেই কিতাপখনত থকা চৰ্তবিলাক আমি পূৰণ কৰিব লাগিব এইটো দীঘলীয়া প্ৰচেষ্টা 2 বছৰৰ চেষ্টা লাগিব আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ব্ৰিটিছ গভৰ্ণমেণ্টক এখন চিঠি দিব লাগিব যে মই দায়িত্ব লৈছো এখন আকৌ আপোনালোকক ক্ষতি নোহোৱাকৈ উভতাই পঠিয়াম তাক কয় সোভেৰেন গ্যাৰেণ্টি বুলি সাৰ্বভৌম গ্যাৰেণ্টি হে বহুবিলাক প্ৰচেছ আছে ভাৰত চৰকাৰৰ সহায় নোহোৱাকৈ নহবই কিন্তু প্ৰথমবাৰ তেওঁলোকে আগবাঢ়ি আহিছে আৰু ডেট এটাও দিছে যে আমি 2027ত তাক আনিম গতিকে বহুখিনি আগবাঢ়ি গৈছে আৰু মই ভাবো যে আমি এতিয়া এটলিষ্ট 90% সম্ভাৱনা বাঢ়ি গ'ল যে আমি অসমত বৃন্দাবনী বস্ত্ৰখন আনিব পাৰিম জেএছডব্লিউ গ্ৰুপে কেতিয়াবা আৰম্ভ কৰিব কালি মাটি কেবিনেটত দিছো গতিকে তেওঁলোকেও এখনটো ব্ৰিটিছে লিখিছে যে আমি জনাম আপোনালোকক কেনেকুৱা ডিজাইন হ'ব লাগিব গতিকে ডিজাইনতেতো 6 মাহ মানটো ল'বই কিন্তু আমি মাটি তাতি দি দিলো গোটেইখিনি আৰু তেওঁলোকে এনভাইৰনমেন্টাল ষ্টেণ্ডাৰ্ড সিকিউৰিটি ষ্টেণ্ডাৰ্ড ব্ৰিটিছে দিব জেএছডব্লিউ খালি বনাই পেলাই আমাক ঘূৰাই দিব আৰু কিমান টকা লাগিব সেইটো এটা কথা আছে তেওঁলোকৰো ডেফিনেটলি এটা বাজেট আছে বাজেটতকৈ ওপৰত গলে আকৌ হয়তো আমাৰ পৰাও কিছু টকা খুজিব গতিকে এই গোটেইখিনি লাহে লাহে আনকভাৰ হ'ব দুটা পৰ্যায় আমি কৰিলো তেওঁলোকে আমাক চিঠি দিলে ব্ৰিটিছ মিউজিয়ামে যে হয় 2027ত আমি আনিম 2 তেওঁলোকে ক'লে যে মিউজিয়ামটো বনাওক 3 জেএছডব্লিউয়ে ক'লে যে আমি মিউজিয়ামটো বনাম এতিয়া 4th তেওঁলোকে মোক মাতিছে আলোচনাৰ কাৰণে গতিকে গোটেই পৰ্যায়বিলাক এটা কৈ আমি আগবঢ়াই লৈ যাম Sir, I have one question. You have been putting up on Twitter regarding the regular pushbacks. Yesterday also 33 people were pushed back. Sir, is there a particular area within the border in Assam side where the issue is more vulnerable or is it throughout, sir? Pushback is happening on 2 fronts. One, the people who are residing within the state of Assam and under Immigrant Expulsion Act. Now we are empowered to push back any foreigner who is coming post 1971. So by utilizing that power, we are pushing back people, those who are inside Assam, as well as those who are coming now. So pushback is happening on 2 fronts. Fresh immigrants as well as people who are living in Assam post 1971. গতিকে এতিয়ালৈকে আমি যোৱা কালিও খুব সম্ভৱ 26 জন আমি পঠাইছো so process is on and pushback will keep on এটো আমি বঢ়াই গৈ থাকিম देखिए प्रधानमंत्री जी और उनके माँ का बारे में
ये जो रिजवी, राहुल गांधी, तेजस्वी यादव सब लोग मिल के जो अभद्र भाषा का व्यवहार किया वो बहुत ही निंदनीय है। कल भारत के गृह मंत्री अमित शाह जी ने भी असम का धरती से ही ये घटना को निंदा भी किया और कांग्रेस को अगर जरा सा उनमें कुछ बसा हुआ है, कुछ सम्मान उनका बसा हुआ है, तो उनको माफी मांगने के लिए भी किया। लेकिन कांग्रेस तो माफी मांगना दूर, उल्टा एक मध्य प्रदेश का कोई व्यक्ति को सामने लाके कि ये बात, ये जो घटना हुए, उनको एक पॉलिटिकल कलर देने का भी कोशिश कर रहा है। बिहार सरकार ने जो व्यक्ति इसका साथ इन्वॉल्व है उनको अरेस्ट भी किया है और जो कैंडिडेट थे नौशाद उनको भी ढूंढ रहा है। ये बात पक्का है, ये कांग्रेस का मेंटेलिटी है, कांग्रेस का मानसिकता है। ये लोग कभी सोच भी नहीं सकता है कि गांधी फैमिली को छोड़ के और कोई प्रधानमंत्री बन सकता है। राहुल गांधी, उनका माता सोनिया गांधी, उनका बहन प्रियंका गांधी, ये लोग सोचते हैं कि भारत का प्रधानमंत्री का कुर्सी उनको सिवा और किसी को मिल ही नहीं सकता है। ये उनका एक फ्यूडल मेंटेलिटी है। प्रधानमंत्री मोदी जी ने वो उनका जो अहंकार था, इसको प्रधानमंत्री जी ने पूरा डिमोलिश कर दिया कि नहीं, भारत की प्रधानमंत्री का पद खाली गांधी फैमिली के लिए रिजर्व नहीं है। 11 साल सरकार चलाया, विश्व का नेता बना। आज प्रधानमंत्री जी का जापान, चाइना, हर जगह में जैसा वेलकम हो रहा है, कभी गांधी फैमिली ये एक्सपेक्ट भी नहीं कर सकते सोचे थे। इसीलिए ये लोग प्रधानमंत्री जी, उनका माता जो स्वर्गगामी हो चुका है, उनका बारे में अभद्र भाषा का व्यवहार भी कर रहा है। माफी मांगना अलग बात, अभी उनको पॉलिटिसाइज करने का भी कोशिश कर रहा है। जनता जवाब देगे, बिहार का चुनाव में ही जनता जवाब देगे, आगे भी जनता जवाब दे चुका है, बार बार जनता कांग्रेस को जवाब देगी। मुख्यमंत्री जी, कल अरशद मदानी ने बयान दिया है, कहा है कि उन्होंने पत्र लिखा था सोनिया गांधी को कि आप आरएसएस मेंटेलिटी के हो, आपको टिकट नहीं देना चाहिए। देखिए, ये बात मैं असम का पत्रकार जनसभा में मैं कई बार बोल चुका हूं। बात ऐसा था, 2011 में जब मैं असम का शिक्षा मंत्री बने, वो समय असम में पहला बार हम टेट टीचर का रिक्रूटमेंट शुरू किए थे। अरशद मदानी असम में आए और तरुण गोगोई जी को बोले कि ये टेट टीचर का रिक्रूटमेंट बंद होना चाहिए। तो तरुण गोगोई जी ने हमारा वो समय का मिशन डायरेक्टर एसएसए को अपना रूम में बुलाया और ये प्रक्रिया को बंद करने के लिए निर्देशित किया। लेकिन हमने स्टैंड लिया और हम बंद होने नहीं दिया। जब पूरा रिक्रूटमेंट का प्रोसेस चला, रिक्रूटमेंट होते गया, तब ये पूरा मदानी गैंग मेरा पीछे उतर पड़े। हम तो कांग्रेस में नहीं रह पाया ये लोगों का कारण, लेकिन जो उनका मकसद था कि टेट टीचर का रिक्रूटमेंट बंद करने का, ये मैं कामयाब नहीं होने दिया। तो एक बात पक्का है, मदानी ने एक बात खुलासा कर दिया है कि कांग्रेस का टिकट में उनका भी व्यूज कंसीडर किया जाते हैं। कांग्रेस का टिकट का पीछे जमीयत उलमा हिंद मदानी जैसा लोग, जो मेरा भाषा में कभी भी थोड़ा सा असंसदीय भाषा भी हो जाता है, लेकिन ये लोगों का जो काम है, ये असम को दुर्बल करने का बदमाशी काम करते हैं हर समय। यही बदमाशी काम में जब हम एक प्रतिबंधक का रूप में वो लोग ने देखा, मेरा खिलाफ षड्यंत्र किया, पता नहीं कितना लोगों का वो लोग टिकट भी काट चुका है।
तो ये लोग खुद ब खुद आज एक्सपोज हो रहा है। और मेरा लगता है कि अभी तो कोई मदानी को असम में कोई मानते भी नहीं है। एक समय वो लोगों का बहुत बड़ा कट था, लेकिन आज हम लोग खुशी है कि बीजेपी आने का कारण मदानी हीरो से जीरो बन गया असम में। आपके पीछे जो है मदानी हाथ धोके पड़ा हुआ है, वो 2011 से ही पड़ा हुआ है। उसके खिलाफ कोई कानूनी कार्रवाई क्यों करूंगा मैं कानूनी कार्रवाई? हम लोग बच्चा है क्या? तो अब हर तम पुलिस लगाएगा, ये कोई बच्चा लोगों का काम है क्या? हम चीफ मिनिस्टर हैं, हम कोई बच्चा नहीं है ना खिलौना करने वाला। Mr. Chief Minister, I'm here. This side. Mr. Chief Minister, you pointed out that Asad Madani had been trying to defame you for a long time. Given the fact that in 2026 we have a crucial elections, do you think that this kind of attempts can increase, given the fact that what we are seeing in Bihar now? You see that Madani will always oppose BJP, no doubt about that. But in last 30 days, 15 days, you will see lot of these kind of people are coming to Assam regularly. Whether it is a Harsh Mandar, whether it is that lady who spoke that Bangladeshi should be given shelter in Assam, and other people, particularly who were involved in Shaheen Bagh. Those kind of youths, activists are now coming to Assam regularly. So बीजेपी तो बहुत ही स्ट्रांग है। बीजेपी को कुछ कर पाएगा 26 हो 31 हो, मैं वो नहीं मानता हूं। वो तो ठीक है, कल भी आप लोगों ने हमारा शक्ति का एक झलक देखा कि पूरा की पूरा असम का पंचायत चुनाव बीजेपी ही जीत लिए थे। तो हमारा कुछ नहीं कर पाएगा, लेकिन कहीं ना कहीं वो कुछ घटना करने का जरूर प्रयासरत रहेगा। लेकिन हम लोग भी ऊपर ही जाऊंगा। अभी अगले जब असम में अभी हमारा नेक्स्ट फेज है कि एनआरसी का लिए भी कुछ करना, एविक्शन चलते ही रहना, और हमारा कुछ एजेंडा है। हम लोग अपना काम जारी रखें। हमारा लंबा एजेंडा है मदानी का खिलाफ। मदानी मतलब मदानी का खिलाफ नहीं, मदानी का सोच का खिलाफ। मदानी तो ठीक है, वो आज है कल नहीं है, मैं आज हूं कल नहीं हूं, लेकिन जो सोच है कि असम को एक इस्लामिक प्रदेश बनाना, फंडामेंटलिस्ट इस्लामिक प्रदेश बनाना, वो सोच का खिलाफ में हम लोग काम करूंगा। सर, ऐसा मान सकते हैं कि आप चुनाव से पहले बिहार के तर्ज पर जो ऐसा है यहाँ पे भी नहीं, वो सब बात चुनाव आयोग बोलेगा, मैं क्यों बोले। हम हेडलाइन देने का चक्कर में नहीं रहता हूं भाई, हमें काम करने का मतलब है। थोड़े आपको खाना देना मेरा काम है। कुछ एक हेडलाइन कर देगा, फिर वहां से कुछ और 10 क्वेश्चन आएगा। हम तो अच्छा बात के लिए बुला रहा हूं, कहा खाना देने का काम मुझसे क्यों करवाते हो। Same sir. MP Mohua Mitra have used one particular line for the Union Home Minister. So how do you see this, sir? I think as a Chief Minister, I should not react to the all the statements, particularly of certain people, because कोई इससे देश का फायदा नहीं होते। तो उनको जो भी, मैंने भी कल वो वीडियो देखा हूँ, लेकिन वो वीडियो ही उनका मानसिकता का उत्तर है, और आगे पीछे कुछ बोलने का फायदा नहीं है इसमें। सर, काली सभाखনৰ পিছত মিত্ৰজোঁটক যি ধৰণে অমিত শাহ ডাঙৰীয়া যি ভাষণ দেখিলে, সেই ভাষণে 26ৰ কাৰণে কেনে ধৰণৰ আপোনালোকক শক্তি যোগায় বুলি ভাবে? চাওক, আমাৰ যিখিনি এজেণ্ডা আছে, আজি আপোনালোকে দেখা পাইছে যে গৃহমন্ত্ৰী ডাঙৰীয়াই সংসদ আৰু অসমত আহি কেইটামান বিষয়ৰ ওপৰত তেওঁ গুৰুত্ব সহকাৰে কৈছে যে এটা এভিকশন চলি থাকিব। তাৰ মানে অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানত ভাৰত চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন আছে। বহু সময়ত অসমত এটা কথা ওলোৱা হয় যে এইটো হিমন্ত বিশ্ব শৰ্মাই কৰি আছে, প্ৰধানমন্ত্ৰীয়ে গম পায় নে নাপায়, গৃহমন্ত্ৰীয়ে গম পায় নে নাপায়, এনেকুৱা কথা কিছুমান চাৰ্কুলে কেতিয়াবা ওলাই দিয়ে।
কালি গৃহমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত এটা কথা স্পষ্ট হৈ পৰিছে যে উচ্ছেদ অভিযানত ভাৰত চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন আছে আৰু তেওঁলোকে আমাক সকলো প্ৰকাৰে সহায় কৰিব যে আমি যাতে ইয়াক লজিক্যাল কনক্লুজন অৰ্থাৎ শেষ টুকুৰা মাটি উদ্ধাৰ নকৰালৈকে আমি যাতে চলাই যাব পাৰোঁ দ্বিতীয়তে অসমৰ ৰাজনেতাৰ সৈতে পাকিস্তানৰ সম্পৰ্ক সংসদতো গৃহমন্ত্ৰীয়ে কৈছে সাধাৰণতে সংসদত ভুল তথ্য দিলে এফেক্টেড মানুহজনে প্ৰিভিলেজ মোচন দিব লাগে এইটো আপুনি মোৰ বিষয়ে ভুলকৈ কৈছে সংসদতো কোনো প্ৰিভিলেজ মোচন দিয়া নাই আৰু যোৱাকালিও গৃহমন্ত্ৰী ডাঙৰীয়াই তাক ৰিপিট কৰিছে তাৰ পৰা আপোনালোকে অনুভৱ কৰিছে যে বিষয়টো কিমান এটা সিৰিয়াস হ'ব পাৰে ইমান দিন অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছিল ভাৰতৰ গৃহমন্ত্ৰীয়ে সংসদৰ ভিতৰে বাহিৰে পাকিস্তানৰ সম্পৰ্কৰ কথা উল্লেখ কৰাৰ পৰা এইটো কথা আমি অনুভৱ কৰিম যে নিশ্চয় বিষয়টোত যথেষ্ট সিৰিয়াসনেস আছে 3 নম্বৰ কালি এজিপি আৰু বিজেপিৰ পঞ্চায়ত সন্মিলনখনে প্ৰমাণ কৰিছে যে আমি কিমান আজি দিনটোত সাংগঠনিকভাৱে শক্তিশালী হৈ আছো কংগ্ৰেছ দলে বিএলএৰ মিটিং কৰি আছে কিন্তু আমাৰটো বিএলএ ওয়াৰ্ডত অলৰেডি ৰেডি হৈ আছে এই ওয়াৰ্ড মেম্বাৰ সকল নৱেম্বৰত আমাৰ বুথ সন্মিলন হ'ব দুইটা দলৰে তাতো আপোনালোকে দেখা পাব যে বুথ সভাপতি সকল প্ৰত্যেকটো বুথত 21 জনকৈ মানুহ আমাৰ অলৰেডি প্ৰস্তুত হৈ আছে আৰু এই কাম আমি 2 বছৰ আগতে কৰি শেষ কৰি থৈছো গতিকে অসমত বিজেপি এজিপি এনডিএ সাংগঠনিকভাৱে আমি বহুত শক্তিশালী হৈ আছো আৰু আমাৰ সাংগঠনিক শক্তি আজি যেনেকে যি প্ৰত্যাহ্বান আহে তাক গ্ৰহণ কৰাৰ কাৰণে আমি প্ৰস্তুত হৈ আছো কালি মিটিংখনত আপোনালোকে তাৰ এটা প্ৰভাৱ দেখিছে আৰু ইমান ডাঙৰ মিটিং অমিত শাহজীৰ ভাষণ শেষ হৈ জনগণ মন নোহোৱালৈকে এজন মানুহ উঠি যোৱা কোনো কাৰোবাৰ নেচাৰ কলৰ কাৰণে বেলেগ কথা কিবা কেতিয়াবা মানুহ 2 ঘণ্টা বহি থাকিলে যাবলগীয়া হয় তাক বাদ দি সকলো মানুহে যি ধৰণে বহি আছে মহিলা 50% হি বুজাই যে এনডিএ বিজেপি এজিপি আমি গ্ৰাসৰুটত কিমান শক্তিশালী হৈ আছে মুখ্যমন্ত্ৰী জিএমচিৰ যিটো প্ৰতিবেদনটো দিছে এই সন্দৰ্ভত আপোনালোকে কেনে আজি যোৱাকালি প্ৰতিবেদন দিছে আৰু চৰকাৰে কালিৰ ভিতৰত যি প্ৰতিবেদনত জাক দোষী কৰা হৈছে তাৰ ওপৰত ব্যৱস্থা ল'ব যোৱাকালিৰ প্ৰতিবেদন দিছে ফাইলটো মোৰ ওচৰত আহিছিলেও মই কাক কেনেকে কি ব্যৱস্থা ল'ব লাগে স্পেসিফিক খুদি পেলাই পঠিয়াইছো অহা কালিৰ ভিতৰত আপোনালোকে পাব তাত কিছুমান প্ৰতিবেদনত জিএমচিএইচ খন কেনেকে ইমপ্ৰুভ কৰিব লাগে তাৰ বিষয়েও কৈছে অকল একশন লোৱাই নহয় ৰিমেডিয়েল কথাও বহুত তেওঁলোকে কৈছে আমি গোটেইখিনি সুন্দৰভাৱে ৰূপায়ণ কৰিম স্পেশাল অপাৰেটিং প্ৰচিডিউৰ এসঅপি কিবা তাতে এসঅপি বুলি নহয় তাত বহুত কথা কৈছে আমাৰ তেওঁলোকে এসএনসিও কেনেকে ৰাখিব লাগে কি ধৰণে সিকিউৰিটি ব্যৱস্থা কৰিব লাগে কি ধৰণে ভিজিটিং ডক্টৰৰ ৰাতি অহা ডক্টৰ গোটেই দীঘলীয়া প্ৰতিবেদন এখন তাত এসঅপিডিটো সমাধান নহব তাত বহুত বিলাক লং টাৰ্ম কৈছে মিডিয়াম টাৰ্ম কৈছে শৰ্ট টাৰ্ম কৈছে আমি গোটেইখিনি ৰূপায়ণ কৰিম কিন্তু প্ৰথমতে আমি ঘটনাটো তাৰ পিছত আমি লং টাৰ্ম কামখিনি কৰিম প্ৰথমতে ঘটনাৰ লগত জড়িত যি কেজন ব্যক্তিৰ কথা কোৱা হৈছে সেইখিনি অহা কালিৰ ভিতৰত আমি ব্যৱস্থা লবৰ কাৰণে চেষ্টা কৰিম হ'ব